কলগাছিয়াৰ সপুৰত ৰাইজৰ একতাৰ প্ৰতীক ৰাইজৰ মনৰ পাখি ৰাইজৰ একতাৰ দান বৰঙণিৰে নিৰ্মাণ কৰা 22 নাও আনুষ্ঠানিকভাৱে মুকলি বেকী নৈ প্ৰায় 5 লাখ টকা ব্যয় সাপেক্ষে স্থানীয় ৰাইজৰ অৰিহণাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে 72 হাত দৈৰ্ঘ্যৰ বিশেষ 22 নাও কলগাছিয়াৰ সৌপুৰৰ বেকী নৈৰ পাৰত আজি দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ কোনোবাই যদি দিছে 5 টকা 10 টকা আন কোনোবাই দিছে হেজাৰ লাখ টকা এনেদৰে গাঁৱৰ একতা আৰু ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰে 72 হাত দীঘল এই 22 নাওখন নিৰ্মাণ কৰিবলৈ সময় লাগিল প্ৰায় 20 দিন ৰাইজৰ অৰিহণাৰে নিৰ্মাণ হোৱাৰ বাবেই ইয়াৰ নামাকৰণ কৰা হৈছে ৰাইজৰ মনৰ পাখি আকৌ নতুন কৰি এটা নাও সৃষ্টি কৰিলোঁ নতুন কৰি নাও এটা বনালোঁ এতিয়া এইটো দি য'ত য'ত খেল হ'ব আমি কি কৰিম তাতে ধৰক অনুষ্ঠিত কৰিম এই খেলত আগৰ দৰে আমি আশাবাদী যে যেনেকুৱা পুৰণি নাওখন দি কেনে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ জয়লাভ কৰি আহিছোঁ এইটো দিও ভাবোঁ যে আমি এই পুৰণি নাওখনৰ দৰে আমি ফাৰ্ষ্ট প্ৰাইজ জয়লাভ কৰি আহিম এইখিনি কামনা কৰিছোঁ কিমান টকা খৰচ হৈছে নাওখনত এইটো নাওটো আপোনাৰ 5 লাখ মান টকা খৰচ হৈছে কিমান দিন আপোনাৰ 20 দিনমান হ'ল 20 দিনমান লাগিছে নাওখন বনাওঁতে 20 বছৰ দীঘলটো আপোনাৰ 72 হাত 72 হাত নাওটো 72 হাত এইখিনি খৰচ হৈছে কিন্তু কোনে খৰচ খৰচটো আমাৰ ধৰক এই আজি যেনেকুৱা ৰাইজ আহিছে চব ৰাইজেই যিমান পাৰে চব ৰাইজে ধৰক 5 টকা 10 টকা 100 টকা 500 টকা 1000 টকা 2000 5000 10000 50000 কোনোবা দিছে কোনোবা 1 লাখো দিছে এনেকুৱা দি কেনে আমি ৰাইজৰ সহযোগিতা লৈ কেনে নাওখন বনাইছোঁ সেইকাৰণে নামো দিছোঁ আপোনাৰ ৰাইজৰ মনৰ পাখি আগন্তুক নাও খেল প্ৰতিযোগিতাত জয়লাভ কৰাই হৈছে এই দলটিৰ মূল লক্ষ্য বিগত সময়ছোৱাত প্ৰতিযোগিতাসমূহ জিকি অহাৰ পিছত পুৰণি নাওখন সলনি কৰি সমগ্ৰ সৌপুৰবাসী একত্ৰিত হৈ নিৰ্মাণ কৰিলে এই বিশাল 22 নাওখন অহা 10 তাৰিখে কামৰূপ জিলাত হ'বলগীয়া নাও খেল প্ৰতিযোগিতাৰ বাবে এতিয়াৰে পৰা তীব্ৰ গতিত চলোৱা হৈছে প্ৰস্তুতি আৰু আখৰা আজি বিৰাট ভাল লাগি আছে মনটো তাৰ কাৰণ আমাৰ আগৰে এখন নাও আছিলে আমি 3 বছৰমান তাক চলালোঁ নাওটো পুৰণা হোৱাৰ কাৰণে আমি নতুনকৈ আকৌ বনালোঁ এটা নাও এইটো কোনো ব্যক্তিগত নাও নহয় ৰাইজে মিলি নাওটো বনাইছে চ' বিৰাট আনন্দিত হৈছোঁ আপুনি বাকীটো ৰাইজৰ সহায় সহযোগিতা আপোনালোকে নিশ্চয় চাইছে বিৰাট ৰাইজ আহিছে বহুত সংখ্যক মানুহ আহিছে চ' এনেকুৱা সহায় সহযোগিতা সদায় যাতে আমাক কৰি থাকে সেয়ে আশা কৰিছোঁ আৰু ৰাইজৰ পৰা ঠিক তেনেকৈ আগৰ যেনেকুৱা আছিলোঁ বিৰাট মানে আশাৰে লৈ গৈছোঁ বেছিভাগ খেল আমি জিকিছোঁৱে হাৰাৰ ৰেকৰ্ডটো বিৰাট কমেই হয় বাকী খেল হয় হাৰ জিকাটো হৈয়ে থাকে জিকিম বুলি আশা কৰিছোঁ আৰু এইটো সদায় প্ৰেক্টিচ চলিব আজিৰ পৰা প্ৰেক্টিচ চলিব অহা দিনত 10 তাৰিখ মানে এটা খেল আছে কামৰূপ ডিষ্ট্ৰিক্টত চ' যদি চব ঠিকে থাকে চলে প্ৰেক্টিচ যদি ঠিকেই হয় তেতিয়াহ'লে আমি অহা খেলত যাম বুলি আশা ৰাখিছোঁ আৰু বেকী নৈৰ বুকুত ৰাইজৰ মনৰ পাখিয়ে কেনেদৰে জ্বৰ ডৌকা মেলি সফলতা বুটলে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় কলগাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট বেকী এক্সপ্ৰেছ